24 তারিখে আমার এই ভাইটি শেয়ারবিদ কাম করে থাকে বর্তমান কাশ্মীরত থাকে কিন্তু ঘৰত নাথাকেই আমার এই ঘরের লগত ঘর এইটো ঘর মোৰ এইটো ঘর এইটো ভাইটির ঘর বাবুল হোসেন মোটামুটি আনুমানিক 9:30টাৰ পৰা 10:30 বা 11টাৰ ভিতৰত মানে ঘৰটো পাছফালে দিয়ে এনেকৈ পাছফালে যিটো সোমাইছে বাউণ্ডাৰী পাৰ হৈ সোমাইছে এই তালা চালা ভাঙি সব লৈ গৈছে এনেকুৱা যদি দিন দুপৰতে চুৰ হয় আৰু মানে এইটো আমি কি ক'ম আৰু বৰ দুখৰ বিষয় যে এনেকুৱা মানে চুৰ যদি মানে প্ৰশাসনে যদি কৰায়ত্ব কৰিব নোৱাৰে অচিনাকি মানুহ আমি তাৰ চিনি নাপাওঁ মানে ৰাস্তাইদি অহা যোৱা কৰি থাকে বাইক লৈ আহে এতিয়া গতিকে যদি প্ৰশাসনে এনেকুৱা দুষ্কৃতিকাৰী যদি মানে দমন নকৰে আমি তাৰ ৰাইজে আৰু এইটো কেনেকৈ কি কৰিম গতিকে আমাৰ এইটো মানে প্ৰশাসনৰ প্ৰতি মানে অনুৰোধ যাতে তেখেতে মানে এই দুষ্কৃতিকাৰী ধৰি কৰায়ত্ব কৰি বিহিত শাস্তি যদি প্ৰদান কৰে তেনেহ'লে এজনৰ লগত আৰু বহুতজন মানে সাৱধান হৈ যাব এইখিনিয়ে মানে আমাৰ অনুৰোধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।